আসসালামু আলাইকুম। আজি ইস্তেমাৰ তৃতীয় তথা অন্তিম দিনৰ ফজৰ নামাজৰ পৰা আৰম্ভ কৰি আখেৰী মনাজাতৰ শেষ ভিডিঅ'লৈকে শেষ মনাজাতলৈকে আমি এই ইস্তেমাত বিদায় দিম। এতিয়া আমি অলপ পিছতেই ফজৰ নামাজ আৰম্ভ কৰিম। ফজৰ নামাজ আৰম্ভৰ পূৰ্বেই আমি পৰিলক্ষিত কৰিছোঁ যে কমচে কম 10 লাখ মানুহৰ সমাগম হৈছে। আলহামদুলিল্লাহ, ইস্তেমাৰ অন্তিম দিনৰ ফজৰ নামাজ সমাপ্ত কৰিলোঁ। এয়া ইস্তেমাৰ মনাজাতৰ কিছু আগমুহূৰ্তত এনেকৈ অপেক্ষা কৰি আছে মনাজাতৰ কাৰণে। মই ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া সমূহ ৰাইজে মনাজাতৰ কাৰণে অপেক্ষা কৰি আছে। এয়া আখেৰী মনাজাত শেষৰ পিছৰ দৃশ্য। আখেৰী মনাজাত শেষৰ পিছত ঘৰলৈ ৰাওনা হৈছে। আল্লাহ সকলোৰে দোৱা কবুল কৰক তাৰে কামনাৰে। দহ লক্ষ মানুহ এইখন ইস্তেমাত একগোট হৈছিল। এয়াই হ'ল কামৰূপৰ মহিমাৰীৰ ইস্তেমা। এই ইস্তেমাখন আমাৰ মাজত চিৰস্থায়ী হৈ থাকিব। আখেৰী মনাজাত শেষৰ পিছত মানুহে নিজৰ ঘৰলৈ যোৱাৰ কাৰণে সাজু হৈ আছে। আখেৰী মনাজাত শেষ হ'ল।